বানপীড়িতৰ বিভীষিকাই কাঢ়ি নিলে এটা পৰিয়ালৰ সকলোখিনি 19 জুলাইৰ প্ৰলয়ংকাৰী সেই বানে নেপালী খুঁটিত সৃষ্টি কৰা কালৰূপৰ বলি হ'ল এক দম্পতী আৰু তেওঁলোকৰ সন্তান পত্নীৰ মৃতদেহ উদ্ধাৰ হলেও এতিয়া সন্তানহীন হৈ আছে এটি 4 বছৰীয়া কণমানি কথমপি প্ৰাণ ৰক্ষা পৰা আন এটি কণমানিক কুলাত লৈ ফুৰিছে এতিয়া দেৱৰাম পানিকা নামৰ এগৰাকী লোকে খুব এখন সুখৰ ঘৰ আছিল তেওঁলোকৰ দুগৰাকী কণমানি ছোৱালী আৰু নিজৰ স্বামী নিজৰ পত্নী আছিল এই কাটক বুলিছো নেপালী খুঁটিৰ এগৰাকী দুৰ্ভগীয়া স্বামী সিদিনা বানত উঠি গৈছিল একেলগে মাতৃ আৰু জীয়ৰী মাতৃ দীপালী পানিকা আৰু কণমানি জীয়ৰী ৰাধিকা পানিকা দীপালী পানিকাৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু কণমানিজনী ৰাধিকা পানিকা এতিয়াও নিৰুদ্দেশ হৈ আছে এইগৰাকীয়ে হৈছে পিতৃ অৰ্থাৎ দুৰ্ভগীয়া স্বামী ৰাধিকা পানিকাৰ আৰু দীপালী পানিকাৰ তেওঁ হৈছে দেৱৰাম আপোনাৰ নাম দেৱৰাম পানিকা তেওঁ এতিয়া একো নাই তেওঁ ঘৰখন গ'ল তেওঁ পত্নী বানত উঠি গ'ল তেওঁ কণমানিজনী বানত উঠি গ'ল একমাত্ৰ এই কণমানিজনীয়ে থাকি গ'ল আৰু এই কণমানিজনীক লৈ এই বাপেকজনে এই 14টা দিন তেওঁ জীয়াই আছে তাৰ আপুনি সিদিনা কেনেকৈ উঠি গ'ল আপোনাৰ বাইদেউ আৰু আপোনাৰ ছোৱালীজনী আপুনি কি দেখিছিল সব ক'বৰ কাৰণে মানে এইফালে অকণমান বেয়াই লাগিছে কিন্তু হ'লেও কৈ দিছোঁ যাতে আমাৰ এইফালে ধৰি লওক আজিলৈকে এনেকুৱা বানপানী আমি চোৱা নাই হয় আমাৰ পানী হয় নোহোৱা নহয় মানে ধৰি লওক এআঁঠুলৈকে হয় কিন্তু তাতকৈ আমি ওখ ঘৰ বনাইছিলোঁ ঘৰ বনোৱাৰ পিছত আমি গম পাওঁ যে পানীটোতো ইমানেই হয় প্ৰত্যেক বছৰে কিন্তু সেনেকাত মানে যে আমি থাকি গ'লোঁ থাকি যোৱাৰ পিছতো পানীৰ পিছত চাইছোঁ চবফালে মানে ধৰি লওক গোটেই মানে হেৰিফালে গোটেইখিনি বন্ধ হৈ গ'ল বন্ধ হোৱাৰ পিছত মানে পানী গোটেই খৰি আহিছে হেৰি আহিছে কিন্তু আমি একো কৰিব পৰা নাই আৰু আমি বাহিৰ ফালে ওলাই মেলি আহিব পৰা নাই যাতে মানে আমি যে বাচি থাকিম আমাৰ চবত মানে ওখ বুলি ক'লে অকণমান এইফালৰ পৰা ওখ বুলি ক'লে আমাৰ গাঁওখনেই কিন্তু এইফালে যেতিয়া আমি ওলাই মেলি আহিছোঁ তেতিয়া আমি কোনোফালে ৰাস্তা পোৱা নাই না পিছফালে পাইছোঁ না আগফালে পাইছোঁ না আগফালৰ পৰা পানী আহিছে পিছফালৰ পৰা যাওঁ বুলি ক'লে গাঁত খান্দি থৈ দিছে সকলে নাই আৰু এইফালে আহিম বুলি ক'লে এইফালে দ আছে মানে কোনোফালে আমি যাব পৰা আমি য'ত আছিলোঁ মানে তাতে লক হৈ গ'লোঁ আপোনাৰ বাইদেউ আৰু ছোৱালীজনী কেনেকৈ উঠি গ'ল বাইদেউ আৰু ছোৱালীজনী ধৰি লওক অকণমান মোৰ ওচৰত ভিডিঅ' আছে যে কেনেকুৱা কি হৈছিলে অকণমান ভিডিঅ' আছে বেলেগটো নাই বিশেষকৈ আপুনি কি দেখিছিলে কেনেকৈ উঠি গৈছিলে মানে এনেকুৱা ধৰি লওক গছ এটা আহি মেলি মানে লাগি ধৰিলে ঘৰটোত লাগি ধৰিলে ঘৰটোত লাগি গ'ল ঘৰটো লগাৰ পিছত আমাৰ ভাঙি গ'ল ভাঙি যোৱাৰ পিছত মানে গোটেইখিনি আমি উঠি মেলি গ'লোঁ বাকীখিনি এক চাইডে গুচি গ'ল আৰু আমিখিনি মানে বেলেগ চাইডে গুচি গ'লোঁ আপুনিও উঠি গৈছিলে মই এইডোখৰত নাছিলোঁ মই মিছা কথা নকওঁ আৰু আজিলৈকে কৈ মেলি পোৱা নাই মই সঁচা কৈছোঁ মই গুৱাহাটীত আছিলোঁ মই সেইদিনাখন আৰু ছেকেণ্ড হৈ গ'ল কি আমাৰ ককাইহঁতি আছিলে ককাইহঁতি কোৱা মতে মই কৈ আছোঁ আৰু ককাইটো যি কৈছে মানে মিছা কথা নকয় আৰু সেইডোখৰত মানে যি পৰিস্থিতি পালোঁ মানে চাই মেলি তেনেকুৱাই লাগিছে আৰু যিফালে মানে আমাৰ মাইকী মানুহ আৰু আমাৰ বৌ তাৰপিছত আৰু আছিলে কিবা আছিলে বিপদ আছিলে মানে নহয় এইটো নাছিলে আপোনাৰ বৌ হয় বৌ আছিলে তাৰপিছত শিৱেশ্বৰ কৰ্মকাৰৰ পত্নী ধৰি লওক ইফালে মানে গোটেইখিনি ইফালে সোমাই গ'ল আৰু ছেকেণ্ড হৈ গ'ল আমাৰ ককাইহঁতি বেলেগ চাইডে গুচি গ'ল তাৰপিছত যোৱাৰ পিছত মানে সেতিয়া বাঁহ চাহ ধৰি মাৰি মোৰ সৰু ছোৱালীজনী এই ছোৱালীজনী আছে এই ছোৱালীজনী মানে বাঁহ চাহ ধৰি মেলি বাচি থাকিলে নিজেই ছোৱালীজনীয়ে বাঁহত ধৰি থাকিলে হয় খুব এখন কৰুণ আৰু খুব এখন হৃদয় বিদাৰক আৰু ছবি খুব এটা শিহৰণকাৰী ঘটনা কেনেকৈ আছে এই 14টা দিন এই 14টা দিনত কি ক'ম আৰু মইতো মানে জীয়াই মেলি মৰি আছোঁ আৰু কাৰণ মোৰ এখন ফেমিলি আছিলে ফেমিলি ধৰি লওক মই তাৰ কাৰণে মই গোটেইখিনি সংসাৰৰ লগত মই যুঁজি আছিলোঁ কিন্তু আজি হেতিয়াই নাই মই যুঁজাৰ পিছত মই এতিয়া ক'বলৈ গ'লে মই অকলেই হৈ আছোঁ কিন্তু ক'বৰ কাৰণেতো চৰি দাদা